এজন একছত্ৰী সম্ৰাটে খিলঞ্জীয়াৰ বিৰুদ্ধে আনিলে ভয়ংকৰ আইন। ৰাইজৰ লগত কৰা নহ'ল কোনো আলোচনা। আঁতৰাই ৰখা হ'ল পৌৰ নিগম, পৌৰসভা আৰু স্থানীয় বিধায়কক। চৰকাৰে বিচৰা ভূমি অধিগ্ৰহণ কৰিলেও ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰিব মাটি হেৰুওৱা ভুক্তভোগী পৰিয়াল। খিলঞ্জীয়াৰ হাতত থকা অৱশিষ্ট মাটিখিনি কৰ্পৰেট গোষ্ঠীৰ হাতলৈ যোৱাত ভয়ংকৰ ষড়যন্ত্ৰত সফলৰ দিশে নেকি হিমন্তৰ চৰকাৰ। চৰকাৰে মন কৰিলেই কৃষি প্ৰধান অঞ্চলকো উন্নয়ন অঞ্চল বুলি কৰিব ঘোষণা। হয়, হিমন্ত চৰকাৰে শেহতীয়াকৈ বিধানসভাত পাছ কৰা ভূমি অধিগ্ৰহণ সংশোধনী বিধেয়ক 2024 আৰু গুৱাহাটী উপগ্ৰহীয় চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2024খন কিমান ভয়ংকৰ সেয়া অতি সুন্দৰকৈ সংবাদমেল পাতি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উপদেষ্টা শান্তনু বৰঠাকুৰে অসমৰ খিলঞ্জীয়া মানুহক কেনেকৈ নিজৰ ঠাইতেই এই বিধেয়ক দুখনে ভগনীয়া কৰিব আৰু হিমন্ত চৰকাৰৰ পৰিকল্পনা কিমান ভয়ংকৰ তাৰো বিস্তৃত ব্যাখ্যা আগবঢ়াই শান্তনু বৰঠাকুৰে। ইয়াৰ উপৰি গঠন কৰি দিয়া বৰ্ডৰ নিৰ্দেশ অমান্য কৰিলে আদালতৰ বিচাৰ অবিহনে পোনপটীয়াকৈ পুলিচৰ সহায়ত উচ্ছেদ চলোৱাৰ ক্ষমতা এই মাৰাত্মক আইনখনে প্ৰদান কৰিছে বুলি দাবী শান্তনু বৰঠাকুৰৰ। লগতে মাটি অধিগ্ৰহণ নাইবা ক্ষতিপূৰণৰ ক্ষেত্ৰত কোনো সাধাৰণ নাগৰিকে পোনে পোনে আদালতলৈ গৈ ন্যায় বিচাৰিব নোৱাৰিব বুলিও সদৰি কৰে বৰঠাকুৰে। এইটো এটা অত্যন্ত ভয়ংকৰ কথা, এইকাৰণে যে ৰাইজৰ যি মত, সেই মতক যিখিনি সন্মান চৰকাৰে দিব লাগে সেই সন্মান প্ৰদৰ্শন কৰে। প্ৰথম কথা হ'ল যে কোনো এখন ঠাইত এনেকুৱা ধৰণৰ এটা উপগ্ৰহীয় চহৰ গঢ়ি তোলা হ'বনে নহয়, সেইটোৰ কাৰণে আপোনাৰ ৰাইজৰ যিটো সন্মতি, সেই সন্মতি লোৱাটো প্ৰয়োজনীয় আছিল। সেই সন্মতি লোৱাটো কথাই নাই এই আইনত, বৰঞ্চ বিধানসভাত য'ত ৰাইজৰ প্ৰতিনিধিসকল গৈ বহে তাতো কোনো আলোচনা বিলোচনা নকৰাকৈ কেইজনমান বিষয়া আৰু এখন বৰ্ড বনাই দিয়া হৈছে। তেওঁলোকৰ ইচ্ছামতে এই আইন অন্য জিলাত আপোনাৰ তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব বুলি তেওঁলোকে কৈছে। এইটো এটা মানে ভয়ংকৰ কথা বুলি আমি ভাবোঁ। এইটো জনবিৰোধী কথা, এইটো মানুহৰ সামগ্ৰিকভাৱে গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী কথা। এই বৰ্ড যিখন গঠন কৰা হৈছে আপোনালোকে দেখিব যে এই বৰ্ডখন হ'ল এখন অসীম ক্ষমতা সম্পন্ন বৰ্ড। এই বিধেয়কখনৰ জৰিয়তে গঠন কৰিবলগীয়া বৰ্ডখনত মুখ্যমন্ত্ৰী আছে, মন্ত্ৰী আছে, মুখ্য সচিব আছে, কেইগৰাকীমান জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু আমোলাক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু ৰাইজৰ ফালৰ পৰা কোন থাকিব, ৰাইজৰ কথা কোনে ক'ব, ৰাইজৰ প্ৰতিনিধি কোন হ'ব, সেই কথা কিন্তু ইয়াত কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই। আমি ভাবোঁ যে সেইকাৰণে এই যিখন বৰ্ড গঠন কৰা হৈছে, অসীম ক্ষমতা দিয়া হৈছে, কিন্তু ৰাইজৰ কথা ক'বলৈ তাত এই বৰ্ডত কোনো এজন প্ৰতিনিধি নাই। এই কথাটো আমি ভাবোঁ যে এইটো গণতান্ত্ৰিক ধৰণৰ কথা নহ'ল, এইটো এক স্বেচ্ছাচাৰীভাৱে কৰা এটা ব্যৱস্থাৰ লক্ষণ। ৰাইজৰ বেলেগ প্ৰতিনিধি নালাগে। এই বৰ্ডখনত স্থানীয়ভাৱে নিৰ্বাচিত কোনো জনপ্ৰতিনিধি মানে MLA থাকিব নোৱাৰিব, নাই, পঞ্চায়তৰ সদস্য নাই, গাঁওবুঢ়া নাই, স্থানীয় সংগঠনৰ প্ৰতিনিধি, সাধাৰণ নাগৰিকৰ কোনো প্ৰতিনিধিত্ব নাই। এনেকৈ স্থানীয় ৰাইজৰ মতামত আৰু আশা আকাংক্ষা ইয়াত গুৰুত্ব দিয়া নহয়। অৰ্থাৎ কেইজনমান চৰকাৰী বিষয়া, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী, আমি এতিয়া জানো যে অসমত এজন মানুহৰ কথাই ৰজে, সেইজন হ'ল মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীৰ কথামতে আপোনাৰ গোটেই বৰ্ডখনে নিজক কাৰ্যনিৰ্বাহ কৰিব আৰু তেওঁলোকে মতলীয়াভাৱে সিদ্ধান্ত লৈ পেলাব। গতিকে আমাৰ কথা হ'ল যে এইটো এটা বিপদজনক কথা। দ্বিতীয় কথাটো হ'ল যে এই আইনখনে পঞ্চায়ত, পৌৰসভা, গুৱাহাটী পৌৰ নিগমৰ দৰে প্ৰতিষ্ঠানবিলাকৰ যিবিলাক প্ৰতিষ্ঠান আছে, যিবিলাকৰ থ্ৰুৱেদি ডিচেন্ট্ৰেলাইজড অৰ্থাৎ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে, আৰু তাৰ মূল কথাটোৱে আপুনি যদি সংবিধানৰ সেই সংশোধনীলৈ চায় তেতিয়াহ'লে দেখিব যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ মূল কথাটোৱে আছিল যে ৰাইজৰ মতে ৰাইজে যাতে নিজে শাসন কৰিব পাৰে সেই কথাটো সুনিশ্চিত কৰা। আজি এইখন আইন এনেকুৱা ধৰণৰ আইন অনা হৈছে যিখনৰ দ্বাৰা পঞ্চায়তৰ কথাৰো কোনো গুৰুত্ব নাই, মিউনিচিপেলিটিৰ কথাও গুৰুত্ব নাই। অৰ্থাৎ যিটো সময়ত ক্ষমতাৰ বিকেন্দ্ৰীকৰণটো হৈ আছিলে দিছপুৰৰ পৰা আপোনাৰ গাঁৱলৈ, সেই কথাটোৰ সময়ত তেওঁলোকে ক্ষমতা কেন্দ্ৰীভূত কৰিছে এই বৰ্ডৰ দ্বাৰা আপোনাৰ দিছপুৰত
এখন বোৰ্ড বনাই লৈ পেলাই এই বোৰ্ডখনে সকলোকে কাৰো কথা নুশুনাকৈ কাৰো লগত আলোচনা নকৰাকৈ তেওঁলোকৰ নিজৰ ইচ্ছামতে বহি লৈ সিদ্ধান্ত ল'ব পাৰিব। অৰ্থাৎ আমি ভাবোঁ যে এইটো এটা ভয়ংকৰভাৱে স্বেচ্ছাচাৰী সিদ্ধান্ত, যিটো সিদ্ধান্তৰ মূল উদ্দেশ্যটো হৈছে যে ৰাইজৰ মতামতক আওকাণ কৰি তেওঁলোকে যাতে ছেটেলাইট টাউনশ্বিপ বা উপগ্ৰহীয় নগৰ সাজিব পাৰে তাৰ ব্যৱস্থা কৰা। তাৰপিছত আপোনাৰ 4 নম্বৰত কথাটো হ'ল যে কোনো এটা অঞ্চলক উন্নয়ন অঞ্চল হিচাপে ঘোষণা কৰাৰ লগে লগেই বোৰ্ডৰ লিখিত অনুমতি অবিহনে সেই অঞ্চলৰ মানুহে নিজৰ মাটিতে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য বা মাটিৰ ব্যৱহাৰ সলনি কৰিব নোৱাৰিব। ইয়াৰ উপৰি চৰকাৰী লেণ্ড বেংকলৈ অঞ্চলটোৰ চৰকাৰী মাটি স্বয়ংক্ৰিয়ভাৱে গুচি যাব, আনকি ব্যক্তিগত মাটি কিনা বেচা কৰিবলৈও বোৰ্ডৰ পৰা বিশেষ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। এইটো আমি ভাবোঁ এইকাৰণে বিপদজনক যে কাইলৈ আপোনালোকে চাব যে ভাৰতবৰ্ষৰ সংবিধানে ভূমিৰ অধিকাৰ, মাটিৰ অধিকাৰ মৌলিক অধিকাৰ নহয় কিন্তু সাংবিধানিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। এতিয়া তেনেকুৱা এটা সাংবিধানিক অধিকাৰ থকাৰ পিছত মই মোৰ মাটিত কি কৰিম সেই সিদ্ধান্ত মই ল'ব নোৱাৰিম। ইয়াত কেইজনমান বিষয়া কৰ্মচাৰী মন্ত্ৰীয়ে বহি লৈ সিদ্ধান্ত ল'ব যে কাইলৈ ইয়াত এখন আমি এটা উন্নয়নৰ কাৰণে এইটো অঞ্চল ঘোষণা কৰিছোঁ, গতিকে আপোনালোকে আৰু একো কাম কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ অদ্ভুত কথা এটা, এনেকুৱা ধৰণৰ সীমাহীন ক্ষমতা এটা য'ত কোনো চেক আৰু বেলেঞ্চ নাই। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ মূল কথাটোৱে হ'ল চেক আৰু বেলেঞ্চ। কোনোবাই যদি কিবা এটা কৰে গতিকে তাক কেনেকৈ বেলেঞ্চ কৰা যাব, তাক কেনেকৈ একাউণ্টেবল কৰা যাব, দায়বদ্ধ কৰা যাব, তাৰ ব্যৱস্থা থাকিব লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ এনেকুৱা এখন আইন অনা হৈছে যে তাত কোনো ধৰণৰ আপোনাৰ চেক এণ্ড বেলেঞ্চ বা একাউণ্টেবিলিটি দায়বদ্ধতাৰ কথাটো নাই। আৰু তেনেকুৱাকৈ নোহোৱাকৈ তেওঁলোকে মানুহৰ ভূমিৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। তাৰপিছত আছে আপোনাৰ মাটি হস্তান্তৰ কৰাতকৈ লেণ্ড পুলিং, য'ত নিজৰ মাটি দি পাছত তাৰ সলনি অন্য জেগাত এডৰা প্লট পোৱা যায়, এক ভাল উপায় বুলি কোৱা হৈছে। কিন্তু ইয়াৰ লাভ কেৱল মাটিৰ পঞ্জীভুক্ত মালিকেহে পাব। যিসকল আধিয়াৰ খেতিয়ক অথবা যিয়ে সামূহিক চৰণীয়া পথাৰ ব্যৱহাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকৰ একো লাভ নহ'ব। এইটো আপোনালোকে এটা কথা মনত ৰাখিব যে ছেটেলাইট টাউনশ্বিপ যেতিয়া গঠন কৰিব খোজা হৈছিল দুয়োটা জেগাতে, এটা হ'ল আপোনাৰ বৰদোৱাৰ বাগান আৰু আনফালে এইটো জাগিৰোডত। এই বৰদোৱাৰ বাগানত আপোনাৰ ৰায়তী মাটি আছে, খতিয়ান থকা মানুহ আছে। গতিকে এতিয়া পঞ্জীভুক্ত তেওঁলোকৰ নাম মাটিৰ অ'নাৰ হিচাপে নাই, কিন্তু তেওঁলোকৰ অধিকাৰ আছে। আইনে তেওঁলোকক অধিকাৰ দিছে, মাটিৰ অধিকাৰ দিছে। এতিয়া এই আইন যদি কৰা হয়, লেণ্ড পুলিঙৰ ব্যৱস্থা কৰা হয়, অৰ্থাৎ এইখিনি মাটিৰ যি অধিকাৰী তেওঁক এইখিনিৰ পৰা নি পেলাই অন্য এখিনি মাটিত দিয়া হ'ব। এই কথাটো যিটো কৰা হ'ব, আমি ভাবোঁ যে সেইটোৰ দ্বাৰা এই ৰায়তী খতিয়ান থকা মানুহ, আধিয়াৰ মানুহ বা অন্য যিবিলাক মানুহ তাত বসবাস কৰি আছে, যিবিলাক চৰকাৰী মাটি বুলি কোৱা হয় তাত বসবাস কৰি আছে, সেইবিলাক মানুহে কিন্তু উচ্ছেদৰ সন্মুখীন হ'ব, এইটো এটা নিশ্চিত। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে অসমৰ খিলঞ্জীয়া মানুহৰ বৃহৎ সংখ্যকৰ হাতত মাটিৰ পট্টা আজিও নাই, আৰু সেইটোৱে এটা ডাঙৰ সমস্যা। আজি অসমৰ এই যে প্ৰান্তে প্ৰান্তে ভূমিৰ অধিকাৰৰ প্ৰশ্নবোৰ উত্থাপিত হৈছে, তাৰ মূল কাৰণেই হৈছে এইটো। আৰু এইটো যদি কৰা হয় তেতিয়াহ'লে তেওঁলোক ক্ষতিগ্ৰস্ত হ'ব। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে এইখিনি মাটিৰ পৰা গৈ পেলাই অন্য এইখিনি মাটিত যেতিয়া দিয়া হ'ব, এইখিনি আমি থকা মাটিখিনিৰ যি মূল্য, সেই মূল্য আৰু বাকী দিব খোজা মাটিখিনি যে একে মূল্যৰ হ'ব বা তাৰ উন্নয়ন থকা মাটি হ'ব, এই কথাটো কোনে বিচাৰ কৰিব? সেইবিলাক কথা কিন্তু ইয়াত এতিয়ালৈকে উল্লেখ কৰা হোৱা নাই। তাৰপিছত আহিলে মাটিৰ অধিগ্ৰহণ, ক্ষতিপূৰণ আৰু বিকল্প ব্যৱস্থাৰ অনিশ্চয়তা। বোৰ্ডে যিকোনো সময়তে যিকোনো মাটি অধিগ্ৰহণ কৰিব পাৰিব, যদিও ইয়াৰ বাবে সুকীয়া আৰু সহজ ক্ষতিপূৰণৰ নিয়ম নাই। নগদ ধনৰ সলনি TDR চাৰ্টিফিকেট প্ৰদান কৰিব। TDR চাৰ্টিফিকেট নামৰ প্ৰমাণপত্ৰখনৰ মূল্য এক অনিশ্চিত ৰিয়েল ইষ্টেট বজাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু সাধাৰণ মানুহৰ পৰা এইটো কোনো লাভ নহ'ব। এইটো হ'ল এতিয়া আপোনালোকে চাব যে TDR চাৰ্টিফিকেটটোনো কি বস্তু। এখন চাৰ্টিফিকেট, যিখন চাৰ্টিফিকেট চৰকাৰে দিব আৰু মাটিৰ মালিকক দিব। এইটো আপোনাৰ এইখনে যেতিয়া ব্যক্তিগত মাটি চৰকাৰে ল'ব, পাব্লিক ৰাস্তা বনোৱাৰ কাৰণে, স্কুল বনোৱাৰ কাৰণে, এই মাটি ল'লে যাৰ TDR চাৰ্টিফিকেট থাকিব তাক আপোনাৰ তেওঁলোকে পইচাৰ সলনি ঘৰ আদি বনোৱাৰ কাৰণে তেওঁলোকে অন্য এটা প্ৰপাৰ্টি বা সম্পত্তি দিব। এইবিলাক হ'ল মানে আপোনাৰ আটাইতকৈ সাংঘাতিক ধৰণৰ ব্যুৰ'ক্ৰেটিক কিছুমান নিয়ম।
এতিয়া আপোনালোকে চাওক যে আপোনালোকক মই এটা সৰু উদাহৰণ দিওঁ যে আজি অসমৰ ৰায়তী খতিয়ান থকা মানুহে অসমৰ বিভিন্ন অঞ্চলৰ খতিয়ান থকাৰ পিছতো মাটিৰ অধিকাৰ পোৱা নাই। তেওঁলোকক আপোনাৰ ডেপুটি কমিশনাৰ অফিচৰ পৰা খেদি পঠোৱা হয়। তেওঁলোকৰ ফাইল আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ অফিচত, ৰেভিনিউ ডিপাৰ্টমেণ্টত, ৰাজহ বিভাগত পৰি থাকে, কাৰণ তেওঁলোকৰ কামেই আগনাবাঢ়ে। তেনেকুৱা এটা সময়ত এইবিলাক ব্যৱস্থাৰ দ্বাৰা মানুহক আপোনাৰ যদি তেওঁলোকে ভাবিছে যে ভূমিৰ মূল্য দিব আৰু মানুহে সেইটো পাব, আমি ভাবোঁ যে এইবিলাক সাংঘাতিক ধৰণৰ এটা ব্যুৰোক্ৰেটিক মামলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজলৈ মানুহক লৈ যাব বিচৰা হৈছে, যিটো কোনো কাৰণতে আমাৰ কাৰণে গ্ৰহণযোগ্য, মানে অসমৰ মানুহৰ কাৰণে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। আইনখনত বন্যপ্ৰাণী অভয়াৰণ্য, বনাঞ্চল, জনজাতীয় আৱেষ্টনীসমূহে ৰক্ষা পাব বুলি উল্লেখ আছে, কিন্তু পঞ্জীভুক্ত নোহোৱা খিলঞ্জীয়া আৰু থলুৱা পৰিয়ালৰ মাটিৰ সুৰক্ষাৰ বাদ পৰি যাব পাৰে, সেইটো কোনো ব্যৱস্থা তেওঁলোকে কৰা নাই। দ্বিতীয়তে, আইনখনৰ ধাৰা 90 মতে এই আইনখনৰ কথাই শেষ কথা হ'ব। পুলিচক ধাৰা 70 অনুযায়ী পুলিচক অসীম ক্ষমতা দিয়া হৈছে আৰু এই ক্ষমতাৰ পুলিচক ব্যৱহাৰ কৰি তেওঁলোকে মানুহক এভিক্ট কৰিব পাৰিব, উচ্ছেদ কৰিব পাৰিব। কোনোবা মানুহে যদি তেওঁলোকৰ এই কথা মানে প্ৰতিবাদ কৰে, নেমানে, অৰ্থাৎ এই যে এইবোৰ গোটেইবিলাক যদি লৈ পেলাই আমি চাওঁ, তেনেহ'লে আমি দেখিম যে এই গোটেই আইনখন এখন জনবিৰোধী আইন। এই আইনখন কেনেকৈ বিধানসভাই পাছ কৰিব পাৰে, গ্ৰহণ কৰিব পাৰে, সেইটো আমাৰ কাৰণে এতিয়াও এটা মানে দুৰ্বোধ্য প্ৰশ্ন। এই প্ৰশ্নৰ আমি উত্তৰ বিচাৰিম আৰু আমি অসমৰ খিলঞ্জীয়া মানুহক আহ্বান জনাম যে এনেকুৱা ধৰণৰ যি আপোনাৰ আইন আহিছে, যিখন খিলঞ্জীয়া বিৰোধী, যিখন সাধাৰণ মানুহৰ অধিকাৰৰ পৰিপন্থী, এইখনৰ বিৰোধিতা কৰাটো অত্যন্ত জৰুৰী। এইখিনিতে আমি আৰু এটা কথা আপোনালোকক ক'ব খুজিছোঁ যে এইটোৰ লগতে সংলগ্ন থকা আন এটা বিষয় হৈছে যে তেওঁলোকে ভূমি অধিগ্ৰহণ আইন, আপোনালোকে জানে যে 2013 চনত ভাৰতবৰ্ষত এখন আইন অনা হৈছিল, যিখন আইন মাটিৰ ভূমিৰ অধিগ্ৰহণৰ কাৰণে অনা হৈছিল। 1896 চনত এখন আইন আছিল, যিখন আইন আছিল ব্ৰিটিছ চৰকাৰে প্ৰণয়ন কৰা। এই আইনখনে সাধাৰণ মানুহৰ অধিকাৰক সুৰক্ষা দিব পৰা নাছিল কাৰণে সমগ্ৰ ভাৰতবৰ্ষ জুৰি ইয়াৰ বিৰুদ্ধে আন্দোলন হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত এই 2013ত এখন যথেষ্ট পৰিমাণে প্ৰগতিশীল এখন কেন্দ্ৰীয় আইন আহিছিল। এই আইনত বিভিন্ন ধৰণৰ ব্যৱস্থা আছে। আপোনাৰ মাটি অধিগ্ৰহণ কৰাৰ আগতে তেওঁলোকে তাৰ এটা শুনানি লোৱাৰ প্ৰয়োজন আছে, তেওঁলোকে মানুহৰ আপোনাৰ পাব্লিক হিয়াৰিং কৰিব লাগিব, তেওঁলোকে ৰিছেটেলমেণ্ট প্লেন বনাব লাগিব আৰু এইবিলাক বিভিন্ন ধৰণৰ ব্যৱস্থা। পাব্লিক পাৰ্পাছটো কিহৰ কাৰণে পাব্লিক পাৰ্পাছটোত লৈছে তাৰ এটা বিশদ বৰ্ণনা দিব লাগিব, এই ধৰণৰ ব্যৱস্থা আছিল। এতিয়া অসম চৰকাৰে কৰিছে কি যে এই আইনখনত এখন যিহেতুকে তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকে এখন সংশোধনী আনিছে আৰু সেই সংশোধনীখনৰ নাম হ'ল The Right to Fair Compensation and Transparency in Land Acquisition, Rehabilitation and Resettlement Assam Amendment Bill 2026। এই আইন আনি তেওঁলোকে 10A এই বুলি এটা ধাৰা নতুনকৈ সংযোজিত কৰিছে আৰু এই সংযোজনৰ দ্বাৰা তেওঁলোকে লিখিছে the state government may in the public interest by notification in the official gazette exempt any of the following project from the application of provision of chapter 2 and chapter 3 of this act। অৰ্থাৎ এই যিবিলাক আপোনাৰ পাব্লিক হিয়াৰিঙৰ কথা আছে, তেওঁলোকে এটা সাৰ্ভে কৰিব লাগিব। সেই সাৰ্ভে এইটো উলিয়াইছোঁ 10A কৰিব লাগিব। এই কথাবিলাকৰ পৰা এই প্ৰজেক্টবিলাকক আপোনাৰ ৰেহাই দিয়া হৈছে। তাৰ ক্ষেত্ৰত আমি কিছুমান কথাত আমি নকওঁ, যেনেকৈ ধৰক চাৰ্চ প্ৰজেক্ট যিবিলাক নেশ্যনেল ছিকিউৰিটি, ডিফেন্স এইবিলাকৰ কথা উল্লেখ আছে, সেইবিলাকৰ সম্পৰ্কত আমি একো নকওঁ। কিন্তু এই যে আপোনাৰ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট বুলি কিছুমান প্ৰজেক্টৰ কথা কৈছে, তৃতীয়তে এফৰ্ডেবল হাউচিং ফৰ দি পুৱাৰ পিপুলৰ কথা কৈছে, এইবোৰ কেনেকুৱা হ'ব, ক'ত হ'ব, এই ধৰণৰ কিছুমান কথা আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া অৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট ছেট আপ বাই দি ষ্টেট গভৰ্ণমেণ্ট আৰু ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ছেট আপ বাই দি গভৰ্ণমেণ্ট এণ্ড ইটছ আণ্ডাৰটেকিং। অৰ্থাৎ এই যে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আৰু ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, এই ঔদ্যোগিক খণ্ড তেওঁলোকে বনাব খুজিছে, যিবিলাক আমি দেখিছোঁ যে আমাৰ সাধাৰণ মানুহ, খিলঞ্জীয়া মানুহে বসবাস কৰি থকা অঞ্চলবিলাককে তেওঁলোকে বাছি লৈছে।
এই অঞ্চল গাঁৱৰ একেবাৰে ভিতৰুৱা নদীৰ পাৰত ক'তো নহয়, গতিকে চহৰৰ একেবাৰে কাষৰীয়া জেগাবিলাকত হ'ব যিবিলাকত খিলঞ্জীয়া মানুহ থাকিব। অৰ্থাৎ সেই জেগাবিলাকক তেওঁলোকে এই আইনখনৰ এই দুটা গুৰুত্বপূৰ্ণ ধাৰাৰ প্ৰয়োগৰ পৰা আঁতৰাই নিছে, তাৰ আওতাৰ বাহিৰলৈ লৈ গৈছে, যিটো আমি ভাবোঁ যে অত্যন্ত গৰিহণাযোগ্য কথা। যিটো মূল যিখন আইনখনৰ যিটো স্পিৰিট, আত্মা, সেই আত্মাটোকে এইটোৱে আঘাত কৰিছে। সেইকাৰণে আমি ভাবোঁ যে এইখনো এখন ভয়ংকৰ আইন। অসমৰ যিবিলাক ৰাজনৈতিক দল আছে, বিৰোধী ৰাজনৈতিক দল, যিবিলাক অসমক ভাল পোৱা সংগঠন আছে, যিবিলাকে নিজকে খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বাবে যুঁজা সংগঠন বুলি কয়, আমি ভাবোঁ যে এই দুয়োখন আইনৰ তেওঁলোকে বিৰোধিতা কৰা দৰকাৰ আৰু এই আইনখনৰ বিৰুদ্ধে আপোনাৰ যি ধৰণেই নহওক প্ৰতিৰোধ গঢ়ি তোলাৰ দৰকাৰ। ইপিনে এই আইনৰ অচিলা লৈ পৰোক্ষভাৱে কোনো প্ৰতিবাদকাৰীৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ আইন জাপি দিব বুলিও সন্দেহ প্ৰকাশ কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে মন্তব্য কৰে। পাটিয়াম ঘাটিয়ামৰ দৰে কৰি পেলোৱা হ'ল ৰাষ্ট্ৰদ্ৰোহৰ আইনখন। নিশ্চিতভাৱে আপুনি যদি যিটো নিৰ্দেশ, তেওঁ জামিনৰ নিৰ্দেশ, সেই নিৰ্দেশটো চালে গম পাব যে তাত যিখিনি কথা প্ৰণৱ দলুইৰ সম্পৰ্কে কৈছে, তাত চালে আপোনালোকে গম পাব যে এইটো আক্ৰোশমূলক। এইটো এটা NSA লগাব লগা বিষয়ে নহয়। NSA এতিয়া আপোনাৰ ঘটিৰাম বাতিৰাম যাকে মন যায় তাকে লগায়। আমি যোৱা সময়ছোৱাত দেখি আছোঁ যে মন গ'লেই NSAখন সেইটো কাৰণে অনা আইন নাছিল নহয়। NSAখন ৰাষ্ট্ৰীয় নিৰাপত্তা আইনখন আনিছিল এনেকুৱা ভয়ংকৰ মানুহবিলাকৰ কাৰণে, যিবিলাকে আচলতে দেশৰ নিৰাপত্তা বিঘ্নিত কৰিব পাৰে। কাইলৈ কোনোবাই কৈছে গৈ যে আমাক খিলঞ্জীয়া মানুহক মাটিৰ ভূমিৰ পৰা উচ্ছেদ নকৰিবা, তেনেকুৱা মানুহৰ ক্ষেত্ৰত NSA লগায় নেকি? গতিকে এওঁলোকে এই আইন কানুন সকলোকে মানুহৰ প্ৰতিবাদক নস্যাৎ কৰিবলৈ, মানুহৰ প্ৰতিবাদক অপৰাধীকৰণ কৰিবলৈ ব্যৱহাৰ কৰি আছে, গণতান্ত্ৰিক প্ৰতিবাদক। মই ভাবোঁ যে সেইফালৰ পৰা এই NSA লগোৱা কথাটো আক্ৰোশমূলক। কিন্তু পৰোক্ষভাৱে যিবোৰ ঘটনা ঘটি আছে, অৰ্থাৎ কৰ্পৰেটক দিয়াৰ কাৰণে খিলঞ্জীয়া মানুহক ভূমিৰ পৰা উচ্ছেদ কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰে অংশ হ'ল প্ৰণৱ দলে বা তেওঁলোকৰ যি সতীৰ্থসকলক গ্ৰেপ্তাৰ আৰু তাৰ পৰা খিলঞ্জীয়া মানুহক কৰা উচ্ছেদ। এইটোৱে হ'ল সেই ধৰণে মানে পৰোক্ষভাৱে হ'লেও ইয়াৰ মই ভাবোঁ যে সম্পৰ্ক আছে। আৰু আপোনালোকে প্ৰণৱ দলে যিটো অৰ্ডাৰত, যিটো প্ৰণৱ দলৰ বিৰুদ্ধে বহুত অভিযোগ আনিছে, আজি তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰা হৈছে, কিন্তু তেওঁক জামিন দিছিলে যিটো অৰ্ডাৰ, নিৰ্দেশ আপোনাৰ এডিশ্যনেল ছেশ্যন জাজ, আপোনালোকে নিজেই সেই জাজমেণ্টটো পঢ়ি চাব আৰু তাত মাননীয় ন্যায়াধীশজনে কি কথা কৈছে, সেই কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ। যে মাননীয় ন্যায়াধীশজনে যিখিনি কথা কৈছে, অসম চৰকাৰে যদি সেই নিৰ্দেশখিনি মানি চলে বা সেই তেওঁৰ অবজাৰভেশ্যনখিনি মতে কাম কৰে, তেতিয়াহ'লে অসমত এই ধৰণৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, এই যে প্ৰতি ঠাইতে খিলঞ্জীয়া মানুহে নিজে নিজৰ মাটিৰ অধিকাৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে, জেললৈ যাব লগা হৈছে, মাৰ খাব লগা হৈছে, এই পৰিস্থিতিৰ উদ্ভৱ নহ'লেই থাকে। তদুপৰি এই মাৰাত্মক বিলখনৰ বিৰুদ্ধে শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক জনমত গঢ়ি তোলাৰ লগতে আইনৰ কাষ চপাৰো হুংকাৰ দিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে। আইন দুখনৰ বিৰুদ্ধে আমি গোটেই অসমত এটা ব্যাপক কেম্পেইনিঙৰ পৰিকল্পনা কৰিছোঁ। আমি প্ৰায় 1 লাখ লিফলেট এই আইনৰ যি আপত্তিকৰ দিশসমূহ আছে, এই আপত্তিকৰ দিশসমূহৰ সৈতে আমি 1 লাখ লিফলেট অসমৰ মানুহৰ মাজত আমি বিলাম আৰু ভৱিষ্যতে আমি এই আইন দুখন বাতিল কৰাৰ কাৰণে গণতান্ত্ৰিক পৰ্যায়ত আমি সংগ্ৰাম অব্যাহত ৰাখিম। আৰু আমাৰ যি ছেটেলাইট টাউনশ্বিপৰ লগত জড়িত, ইয়াৰ লগত ছেটেলাইট টাউনশ্বিপ হওক বা নিজৰ ভূমি অধিকাৰৰ কাৰণে যিসকল আমাৰ সংগঠনে আমাৰ লগত একেলগে সংগ্ৰাম কৰি আছে, নিখিল ৰাভা জাতীয় পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা আদিকে ধৰি বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি, এনেকুৱা বিভিন্ন সংগঠনৰ সৈতে আমি একেলগে আলোচনা কৰি এই আইন দুখন বাতিলৰ কাৰণে, কাৰণ এই আইন দুখন যদি বাতিল নহয়, ইতিমধ্যে শান্তনু বৰঠাকুৰ ডাঙৰীয়া আপোনালোকক ক'লে যে অসমৰ মানুহৰ হাতত আৰু মাটি বাচি নাথাকিব। গতিকে এতিয়া খেতিৰ ছিজন চলি আছে, লাহেকৈ মানুহৰ খেতিৰ লগত এই কঠীয়া পৰা শেষ হ'ব, তাৰপিছতে আমি আমাৰ এই বিধেয়ক দুখনৰ বিৰুদ্ধে আমি আমাৰ গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ কৰিম। ধন্যবাদ। নিশ্চিতভাৱে এইটো চলোৱা হ'ব। মুঠৰ ওপৰত বহিৰাগত বনিয়াক সন্তুষ্ট কৰাৰ স্বাৰ্থত খিলঞ্জীয়া মানুহক কুঠাৰঘাত কৰিবলৈ এতিয়া বদ্ধপৰিকৰ হিমন্তৰ চৰকাৰ। যদি এই আইনৰ বিধানসমূহ কাৰ্যকৰী হয়, তেন্তে ই অসমৰ অৰ্থনীতি
কৃষি পৰিৱেশ সম্পদ আৰু খিলঞ্জীয়া জনসাধাৰণৰ বাবে নমাই আনিব এক ভয়ংকৰ বিপৰ্যয়। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।